নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে এঞ্জেল নাম্বাৰ 555। এই 5 সংখ্যাৰ যি প্ৰভাৱ আপোনাৰ জীৱনত কেনেধৰণে আপুনি ফলাফল লাভ কৰিব, এই এঞ্জেল নম্বৰে আপোনালোকক কেনেধৰণৰ ক্ষেত্ৰত কেনেধৰণৰ ফলাফল আগবঢ়াব, তাৰে সম্পূৰ্ণ বৰ্ণন আপোনালোকক এই ভিডিঅ'টোত আগবঢ়োৱা হৈছে, যাতে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰে যে আপোনালোকে দেখিবলৈ পোৱা বাৰে বাৰে এই 5 নম্বৰ 555 সংখ্যা যদি আপোনালোকে দেখিছে, তাৰে সম্পূৰ্ণ বৰ্ণন, ইয়াৰ ফলাফলৰ বিষয়ে জানি লোৱা। প্ৰথমে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ'টো ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আপোনালোকে দেখিবলৈ পোৱা এঞ্জেল নম্বৰ 555 পৰিৱৰ্তন আৰু বৃদ্ধিৰ বাবে আধ্যাত্মিক পথ প্ৰদৰ্শনৰ এটা বিশেষ চিন। বিশ্বাস কৰা হয় যে মহাজাগতিক শক্তিবোৰ সদায় আপোনালোকৰ চাৰিওফালে নিশ্চয়কৈ থাকে, যাতে আপোনাক কোনোবা নহয় কোনোবা ৰূপত সহায় কৰিব পাৰে। একেদৰে সংখ্যা বিজ্ঞানতো কিছুমান দেৱদূতৰ সংখ্যা অৰ্থাৎ এঞ্জেল নম্বৰৰ বৰ্ণন কৰা হৈছে, যিয়ে আপোনাক আপোনাৰ জীৱনৰ বাবে গুৰুত্বপূৰ্ণ সংকেত দিব পাৰে আৰু গুৰুত্বপূৰ্ণ সংকেত দিয়াত কাম কৰে। আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এই 5 সংখ্যা দেখাৰ যি মহাজাগতিক চিন আৰু আমি সকলোৱে দেখিবলৈ পোৱা এই 555 নম্বৰৰ ফেৰেস্কাৰ আবিৰ্ভাৱে আপোনাৰ ভৱিষ্যতৰ গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ এক ইংগিত দিয়ে। গতিকে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক বুজাব বিচাৰিছোঁ যে পৰিৱৰ্তন আৰু বৃদ্ধিৰ বাবে আধ্যাত্মিক পথ প্ৰদৰ্শনৰ এক চিন। আমাৰ আগৰ ভিডিঅ'টোত উল্লেখ কৰা হৈছে যে 444 এই সংখ্যাটোৱে কেনেধৰণৰ প্ৰভাৱ আপোনালোকৰ জীৱনত দিছে, তাৰে সম্পূৰ্ণ তথ্য বিশ্লেষণ কৰা হৈছে। এই ভিডিঅ'টোত উল্লেখ কৰা এই তথ্যবোৰ আপোনালোকে উপযোগী বুলি আশা কৰিব বুলি আশা কৰা হ'ল। ভিডিঅ'টো ভাল লাগিলে আপোনালোকে আমাক কমেণ্ট কৰি আপোনালোকৰ মতামত আগবঢ়াব, আৰু যদি কিবা সুধিবলগীয়া প্ৰশ্ন থাকে আপোনালোকে আমাক এই ভিডিঅ'টোৰ পিছত কমেণ্ট কৰি আপোনালোকৰ প্ৰশ্ন অৱগত কৰক, আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু থাকোঁ। এতিয়া আমি জানিম এই এঞ্জেল নম্বৰ 555 এই সংখ্যাৰ অৰ্থ কি। সংখ্যা বিজ্ঞানৰ মতে 5 সংখ্যাই হৈছে কৌতূহল, সাহস আৰু অধ্যাৱসায়ক বিশেষভাৱে প্ৰতিনিধিত্ব কৰে। এই সংখ্যাটোক গতিশীলতাৰ প্ৰতীক বুলি গণ্য কৰা হয়, যিয়ে সেই ব্যক্তিসকলক জীৱনৰ পৰিৱৰ্তনক নিৰ্ভয়ে আঁকোৱালি লোৱাত সহায় কৰে আৰু সাহস দিয়ে। যিসকল ব্যক্তিৰ মূল সংখ্যা 5, তেওঁলোকে প্ৰায় নতুন অভিজ্ঞতা সংশ্লেষণৰ প্ৰতি অধিক আকৰ্ষিত হয়। এই সংখ্যাটো যেতিয়া 3 বাৰ বা তাতোতকৈ অধিক পুনৰাবৃত্তি কৰা হয়, তেতিয়া ইয়াৰ ধৰ্মবোৰ আৰু অধিক শক্তিশালী হৈ পৰে, যিয়ে বিশ্বব্ৰহ্মাণ্ডৰ ঐশ্বৰিক শক্তিৰ বাৰ্তা আপোনালোকৰ ওচৰলৈ এঞ্জেল নম্বৰ ৰূপে প্ৰেৰণ কৰাৰ কাম কৰে। এই ব্যক্তিসকলে জীৱনৰ গভীৰ পৰিৱৰ্তনৰ ইংগিত দিয়ে। ইয়াৰ লগতে এঞ্জেল নম্বৰ 555 এই সংখ্যাটোৱে ইতিবাচক বিকাশ আনিবলৈ কাম কৰে, লগতে স্বাধীনতা আৰু জীৱনৰ দিশত উল্লেখযোগ্য পৰিৱৰ্তন আনিবলৈ কাম কৰে। এঞ্জেল নম্বৰ 555 এই সংখ্যাটো আপুনি কি কাৰণে দেখিবলৈ পায়? যদি আপুনি আপোনাৰ দৈনন্দিন জীৱনত এই সংখ্যা বাৰে বাৰে দেখিবলৈ পাইছে আৰু ইয়াৰ ফেৰেস্কাৰ জৰিয়তে আপোনালোকে জানিবলগীয়া তথ্যটো হৈছে বিশ্বব্ৰহ্মাণ্ডৰ অনন্য শক্তিয়ে আপোনাক কিবা এটা ক'ব বিচাৰি আছে, আৰু ইয়াৰ স্পষ্ট চিন কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বাবে বিশেষভাৱে নিৰ্দেশনা কৰা হয়। বিশ্বব্ৰহ্মাণ্ডৰ সংখ্যা 555 এই এঞ্জেল নাম্বাৰৰ ফেৰেস্কাৰ যদি আপুনি দেখিছে, ইয়াৰ অৰ্থ হ'ব পাৰে যে আপুনি এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব বিচাৰে, আৰু আপুনি বিশ্বব্ৰহ্মাণ্ডৰ পৰা চিন পাইছে যে আপুনি বৃদ্ধি আৰু স্বাধীনতাৰ দিশত আগবাঢ়িব লাগিব।
ব্যক্তিগত সফলতা আৰু বিকাশৰ বাবে এই 555 সংখ্যাৰ যি গুৰুত্ব আৰু ইয়াৰ উৎসাহৰ বিষয়ে আপোনাৰ ফেৰেস্তাৰসকলে আপোনাক আপোনাৰ আৰাম কৰা জনৰ পৰা ওলাই আহি নতুন সুযোগৰ পিছত উৎসাহিত আৰু উল্লেখেৰে আপুনি সেই কাম কৰাত আগবাঢ়িব লাগিব আৰু ইয়াত সেই কামত সফলতা প্ৰদান কৰাত এই নম্বৰে আপোনাক সহায় কৰিব। পৰিৱৰ্তনৰ বাবে এই সংখ্যাৰ গুৰুত্বৰ বিষয়ে জানক। পৰিৱৰ্তন সদায় বেয়া নহয়, কিন্তু 555 এই নম্বৰটো যদি আপুনি বাৰে বাৰে দেখিবলৈ পাইছে, ই আপোনাৰ সঠিক পথত আগবাঢ়িবলৈ আপোনাক ইংগিত দিছে আৰু নিশ্চয়তা প্ৰদান কৰিছে। নিজৰ কামৰ ওপৰত আত্মবিশ্বাস ৰাখক আৰু যাত্ৰা উপভোগ কৰক। এই 555 সংখ্যাই আপোনাৰ প্ৰেমৰ সম্পৰ্কৰ বাবে কেনেধৰণৰ সূচনা কৰে। এই সংখ্যাৰ জৰিয়তে আপুনি এতিয়া বুজিব লাগিব যে প্ৰেম আৰু সম্পৰ্কত মুকলি আৰু অভিযোজনৰ ক্ষমতাৰ ইংগিত দিয়া। যদি আপুনি সম্পৰ্কত আছে তেন্তে এই নম্বৰটোৱে আপোনাক এইটোৱে ক'ব বিচাৰিছে যে সম্পৰ্কত পাৰস্পৰিক বৃদ্ধিৰ বাবে পৰিৱৰ্তন অতি গুৰুত্বপূৰ্ণ। ই প্ৰেমৰ গতিশীলতাৰ পৰিৱৰ্তনৰ ইংগিত দিব পাৰে। সেয়া গভীৰ প্ৰতিশ্ৰুতিৰ জৰিয়তেও হওক বা প্ৰয়োজনীয় পৰিৱৰ্তনৰ জৰিয়তেই হওক। যিসকল অবিবাহিত বা প্ৰেমত পৰিছে তেওঁলোকৰ বাবে এই 555 সংখ্যাটো যি লক্ষণ, এইটোৱে ক'ব বিচাৰিছে যে আপোনাৰ জীৱনলৈ অতি সোনকালে আহি আছে এক সম্পৰ্ক বা এক বিশেষ পৰিৱৰ্তন, এক শক্তিশালী আৰু অৰ্থপূৰ্ণ প্ৰেমৰ সম্পৰ্ক। ই আপোনাৰ বাবে উত্তেজনা আৰু নতুন শক্তি কঢ়িয়াই আনিব। এই সংখ্যাটোৱে এটা নতুন প্ৰেম বা সম্পৰ্কক বিশেষভাৱে সূচায়, যিয়ে আপোনাৰ জীৱনলৈ দুঃসাহসিকতা আৰু আনন্দ কঢ়িয়াই আনিব পাৰে। আধ্যাত্মিক গভীৰতাৰ সৈতে জড়িত হৈ থাকে আৰু প্ৰায় প্ৰগতি আৰু পৰিৱৰ্তনৰ সৈতে বৃদ্ধিৰ ইংগিত দিয়ে। আপোনালোকৰ পুনৰ মিলনৰ এক ইংগিত দিয়ে বা এটা উল্লেখযোগ্য পৰিৱৰ্তনৰ দিগন্তত আপোনালোকে নিশ্চয়কৈ আছে। বিচ্ছেদৰ সময় হওক বা পুনৰ মিলনৰ সময় হওক, ই ঐশ্বৰিক সময়ৰ সৈতে বৃদ্ধি আৰু পাৰস্পৰিক মোহৰ এক ইংগিত দিয়ে। এতিয়া আপোনালোকে জানি লওক এই 555 এই সংখ্যাটো আৰু আপোনাৰ কেৰিয়াৰৰ ক্ষেত্ৰত কেনেধৰণৰ প্ৰভাৱ দিয়ে। এঞ্জেল নম্বৰ 555 কেৰিয়াৰৰ বাবে উল্লেখযোগ্য পৰিৱৰ্তন আৰু বৃদ্ধিৰ ইংগিত দিয়ে। এঞ্জেল নম্বৰ 555 আগন্তুক এইটোৱে সুযোগ আৰু কেৰিয়াৰৰ উন্নতিৰ পৰামৰ্শ দিব বিচাৰিছে আৰু এক শুভ প্ৰভাৱৰ ইংগিত দিয়ে। যদি আপুনি আপোনাৰ বৰ্তমানৰ ভূমিকাত অস্থিৰ অনুভৱ কৰিছে তেন্তে এই সংখ্যাই আপোনাক এইটোৱে পৰিৱৰ্তনৰ সময় হিচাপে আপোনাক উৎসাহিত কাম কৰাত সহায় কৰিব। আপোনাৰ কেৰিয়াৰত নতুন সুযোগ আৰু অভিজ্ঞতা কঢ়িয়াই আনিব পাৰে, যিয়ে আপোনাৰ কেৰিয়াৰত নতুন সুযোগৰ ইংগিত দিয়াই নহয়, আপোনাৰ কেৰিয়াৰত সফলতাও বৃদ্ধি কৰিব। 2 নম্বৰ তথ্য হৈছে এই সংখ্যাই স্বাধীনতা আৰু সাহসৰ ইংগিত দিয়ে, যিয়ে আপোনাক নতুন সিদ্ধান্ত ল'বলৈ আৰু আপোনাৰ কেৰিয়াৰত ৰিস্ক ল'বলৈ অনুপ্ৰাণিত কৰে। 3 নম্বৰ তথ্য হৈছে আধ্যাত্মিক বৃদ্ধিৰ ইংগিত দিয়ে, যিয়ে আপোনাৰ কেৰিয়াৰ উদ্দেশ্য আৰু নিৰ্ধাৰিত লক্ষ্য পূৰণৰ ইংগিত দিয়ে। 4 নম্বৰ তথ্য হৈছে এই সংখ্যাই বৃদ্ধি আৰু সম্প্ৰসাৰণৰ ইংগিত দিয়ে, যিয়ে আপোনাক আপোনাৰ কেৰিয়াৰত নতুন সুযোগ আৰু সফলতা লাভ কৰাত সহায় কৰিব। 5 নম্বৰ তথ্য হৈছে কেৰিয়াৰত চাকৰি সলনি হওক, পদোন্নতি হওক বা নতুন উদ্যোগ হওক, এই এঞ্জেল নম্বৰ 555 সাহসী পদক্ষেপ লোৱাত সঠিক সময়ৰ ইংগিত দিয়ে। ই আপোনাক
সোঁৱৰাই দিয়ে যে অভিযোজন ক্ষমতা আৰু ৰিস্ক লোৱাৰ ফলত সফলতা লাভ কৰিব পাৰি। এতিয়া আপোনালোকে জানি লওক এই এঞ্জেল নম্বৰ 555 ধনৰ বাবে অৰ্থাৎ আৰ্থিকৰ ক্ষেত্ৰত বিত্তীয় বিষয়ত কেনেধৰণৰ ফল আগবঢ়ায়। এঞ্জেল নম্বৰ 555 ইয়াৰ বাৰে বাৰে আবিৰ্ভাৱে আপোনাৰ ধন আৰু আৰ্থিক বিষয়ৰ ক্ষেত্ৰত এক উল্লেখযোগ্য পৰিৱৰ্তনৰ লক্ষণ হ'ব পাৰে। আৰ্থিকভাৱে এই নম্বৰৰ আবিৰ্ভাৱে প্ৰায় ইতিবাচক পৰিৱৰ্তনৰ এক লক্ষণ। যদি আপুনি আৰ্থিক সংগ্ৰামৰ সন্মুখীন হৈছে তেন্তে এই সংখ্যাই আপোনাক এইটোৱে সোঁৱৰাই দিব যে সফলতা আহি আছে, মাত্ৰ সাৱধান হ'ব লাগিব আৰু পৰিৱৰ্তনৰ পৰা আঁতৰি নাযাবলৈ। ই অপ্ৰত্যাশিত লাভ, আয়ৰ নতুন উৎস বা আৰ্থিক বিষয়ৰ পৰিৱৰ্তনৰ ইংগিত দিব পাৰে, যি আপোনাৰ জীৱনলৈ স্থিতিশীলতা কঢ়িয়াই আনিব। আপুনি এই প্ৰক্ৰিয়াটোক বিশ্বাস কৰিব লাগিব আৰু সক্ৰিয় মনোভাৱ বজাই ৰাখিব লাগিব, কাৰণ 555ৰ ইতিবাচক শক্তিয়ে আপোনাক ইয়াক প্ৰচুৰতাৰ বাবে ব্যৱহাৰ কৰাত সহায় কৰিব পাৰে। এই সংখ্যাই আৰ্থিক বৃদ্ধিত ইংগিত দিব বিচাৰে, যিয়ে আপোনাৰ আয় আৰু সম্পদ বৃদ্ধিৰ এক ইংগিত। 555 এই এঞ্জেল নম্বৰে নতুন আৰ্থিক সুযোগৰ ইংগিত দিয়ে, যিয়ে আপোনাৰ আৰ্থিক জীৱনত সফলতাক বিশেষভাৱে প্ৰসাৰিত কৰিব পাৰে। এই সংখ্যাই আৰ্থিক স্থিতিশীলতাক সূচাব, যিয়ে আপোনাৰ আৰ্থিক সিদ্ধান্তত অধিক স্বাধীনতা আৰু সাহস লাভ কৰাত সহায় কৰিব। এই সংখ্যাই আধ্যাত্মিক দৃষ্টিভংগীৰ ইংগিত দিয়ে, যিয়ে আপোনাৰ আৰ্থিক জীৱনত অধিক ভাৰসাম্য আৰু শক্তি লাভ কৰাত সহায় কৰিব। এঞ্জেল নম্বৰ 555 এই সংখ্যা বাৰে বাৰে দেখাৰ পাছত আপুনি কি কৰিব তাৰে সম্পূৰ্ণ তথ্য। যদি আপুনি এঞ্জেল নম্বৰ 555 এই সংখ্যাটো বাৰে বাৰে দেখা পায়, তেন্তে এই সংখ্যাটোৰ গুৰুত্ব বুজিব লাগিব। যদি এই 555 এই সংখ্যা আপোনাৰ দৈনন্দিন জীৱনত বাৰে বাৰে সন্মুখত দেখা দিয়ে, তেন্তে ইয়াক আশাবাদেৰে পৰিৱৰ্তন আৰু বৃদ্ধিৰ লক্ষণ বুলি গণ্য কৰক। এই এঞ্জেল নম্বৰটোৱে পৰিৱৰ্তন আৰু বৃদ্ধিৰ কথা বুজায়, গতিকে আপোনাৰ জীৱনৰ পৰিৱৰ্তনৰ বাবে আপুনি নিজকে সাজু হ'ব লাগিব। 1 নম্বৰ তথ্যটো হৈছে নতুন সুযোগ বিচাৰিব আৰু জীৱনত নতুন অভিজ্ঞতা লাভ কৰিবলৈ নতুন কিবা এটা শিকিবলৈ চেষ্টা কৰক। 2 নম্বৰ আধ্যাত্মিক সচেতনতাৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰক আৰু আপোনাৰ জীৱনত আধ্যাত্মিক বৃদ্ধিৰ বাবে চেষ্টা কৰক। 3 নম্বৰ তথ্য হৈছে স্বাধীনতা আৰু সাহস গঢ়ি তোলক আৰু জীৱনৰ নতুন সিদ্ধান্ত ল'বলৈ কাম কৰিবলৈ আৰম্ভ কৰক। 4 নম্বৰ তথ্যটো হৈছে জীৱনত ইতিবাচক পৰিৱৰ্তন আনিবলৈ যতুপৰনাস্তি সময় দিয়ক আৰু নেতিবাচক অভ্যাস আৰু চিন্তাবোৰ সলনি কৰিবলৈ চেষ্টা কৰক। 5 নম্বৰ তথ্য হৈছে ধ্যান আৰু প্ৰাৰ্থনা কৰি আপোনাৰ আধ্যাত্মিক সংযোগ শক্তিশালী কৰিবলৈ চেষ্টা কৰক। সদশেষৰ তথ্যটো হৈছে নিজৰ লক্ষ্যত উপনীত হ'বলৈ কাম কৰক আৰু জীৱনত সফল হ'বলৈ চেষ্টা কৰক। এই আছিল আপুনি দৈনন্দিন জীৱনত বাৰে বাৰে দেখিবলৈ পোৱা এঞ্জেল নম্বৰ 555 সংখ্যাৰ সম্পূৰ্ণ প্ৰভাৱ বৰ্ণন আৰু ইয়াৰ তাৎপৰ্যৰ বিষয়ে আপোনালোকৰ জীৱনত কেনেধৰণে আপুনি ইয়াৰ ফল লাভ কৰিব তাৰে বৰ্ণন আগবঢ়ালে। যদি আপোনাৰ মনত এতিয়াও কিবা প্ৰশ্ন আছে তেন্তে আপুনি আমাক সেই প্ৰশ্ন কমেণ্ট কৰি অৱগত কৰক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। যদি মোৰ ভিডিঅ' ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে পুনৰ অন্য এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ লগত সম্পৰ্ক ৰাখিব পাৰোঁ। পুনৰ লগ পাম মোৰ এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।